নমস্কাৰ বন্ধুসকল আমাৰ চেনেল প্ৰণৱ এডু প্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকলৈ লৈ আহিছো অসম চৰকাৰৰ দ্বাৰা আগন্তুক অনুষ্ঠিত হ'ব লগা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰই 3.0 হাই কোৰ্ট আদিৰ বাবে 10টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ তেন্তে আহক বন্ধুসকল পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল প্ৰথমটো প্ৰশ্ন হৈছে বৰাইল পৰ্বত অসমৰ কোন জিলাত অৱস্থিত অপচন এ কাৰ্বি আংলং অপচন বি ডিমা হাছাও অপচন সি কাছাৰ অপচন ডি হাইলাকান্দি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ডিমা হাছাও কুৱেশ্যন নম্বৰ 2 বিশ্ব গড় দিৱস কোন তাৰিখে পালন কৰা হয় অপচন এ 22 ছেপ্টেম্বৰত অপচন বি 28 ছেপ্টেম্বৰত অপচন সি 15 অক্টোবৰত অপচন ডি 8 অক্টোবৰত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন এ 22 ছেপ্টেম্বৰত কুৱেশ্যন নম্বৰ 3 গিৰ ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনখন ৰাজ্যত অৱস্থিত অপচন এ মধ্য প্ৰদেশত অপচন বি পশ্চিম বংগত অপচন সি গুজৰাটত অপচন ডি ঝাৰখণ্ডত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন সি গুজৰাট কুৱেশ্যন নম্বৰ 4 গোমধৰ কোঁৱৰৰ বিদ্ৰোহ কিমান চনত হৈছিল অপচন এ 1961 চনত অপচন বি 1861 চনত অপচন সি 1857 চনত অপচন ডি 1828 চনত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন ডি 1828 চনত কুৱেশ্যন নম্বৰ 5 তলৰ কোনটো ভাৰতত স্থাপন হোৱা প্ৰথমটো বেংক অপচন এ বেংক অফ হিন্দুস্তান অপচন বি বেংক অফ বৰোডা অপচন সি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অপচন ডি কানাড়া বেংক ইয়াৰ শুদ্ধ আনচাৰটি হৈছে অপচন এ বেংক অফ হিন্দুস্তান কুৱেশ্যন নম্বৰ 6 উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম নেটফি অৰ্থাৎ নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাইনেন্স স্থাপন কৰা হৈছিল অপচন এ 1995 চনত অপচন বি 1971 চনত অপচন চি 1982 চনত অপচন ডি 2004 চনত ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1971 চনত কুৱেশ্যন নম্বৰ 7 নীৰজ চোপ্ৰা তলৰ কোনবিধ খেলৰ লগত জড়িত অপচন এ মল্লযুদ্ধ অপচন বি ৰাইফল অপচন চি জেভলিন থ্ৰ' অপচন ডি হকী ইয়াৰ শুদ্ধ আনচাৰটি হৈছে অপচন চি জেভলিন থ্ৰ' কুৱেশ্যন নম্বৰ 8 ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন অপচন এ বুঢ়ীদিহিং অপচন বি সোৱণশিৰি অপচন চি বেকী অপচন ডি কলং ইয়াৰ শুদ্ধ আনচাৰটি হৈছে অপচন বি সোৱণশিৰি বন্ধুসকল একেবাৰে শেষৰ দুটা কুৱেশ্যন আপোনালোকলৈ আগবঢ়াই দিবলৈ ওলাইছোঁ আৰু এই দুটা কুৱেশ্যন লৈ আহিছোঁ বিজ্ঞানৰ কুৱেশ্যন 9 মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি অপচন এ যকৃত অপচন বি পিত্তাশয় অপচন চি লালতী গ্ৰন্থি অপচন ডি প্ৰষ্টেট গ্ৰন্থি ইয়াৰ শুদ্ধ আনচাৰটি হৈছে অপচন এ যকৃত যকৃত হৈছে মানুহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কুৱেশ্যন নম্বৰ 10 তলৰ কোনবিধ ধাতু সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত পোৱা যায় অপচন এ পাৰা অপচন বি মেগনেছিয়াম অপচন চি বৰণ অপচন ডি মেংগানিজ ইয়াৰ শুদ্ধ আনচাৰটি হৈছে অপচন এ পাৰা বন্ধুসকল ভিডিঅ'টি কেনে পালে কমেণ্টযোগে জনাব লগতে ভিডিঅ'টি লাইক কৰি দিব আৰু আপুনি যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আমি ভিডিঅ' আপলোড দিয়াৰ লগে লগে সবাতোকে আপুনি পায় ধন্যবাদ